নগৰ পুৰণি গুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ নৱনিৰ্মিত ভৱনটো আজি দেওবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1948 চনতে প্ৰতিষ্ঠা হোৱা বাপুজী ভৱন আৰু পুথিভঁৰালৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বাপুজী ভৱন আৰু পুথিভঁৰালৰ উন্নয়নৰ বাবে 1 কোটি টকা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত আকৌ ক'লে, দিলৱাৰ মহবুবুল হক সদায় আগত থাকে, জাতিটো এনেকৈ যাব। আমাৰ সাংসদসকল আগত থাকিব লাগে আৰু দিলৱাৰ মহবুবুল হক পাছত, কিন্তু আমাৰবোৰ এতিয়া পাছত থাকে। শৈশৱকালত অভিনয় কৰা কামপুৰৰ কপিলী নদীৰ দলংখন আজি বিধায়ক জিতু গোস্বামীয়ে হাতীত উঠালে আৰু উঠিবলৈ আগ্ৰহী মুখ্যমন্ত্ৰী। অহা 2-3-4 এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীয়ে নৱনিৰ্মিত বাপুজী ভৱনটোৰ বাবে 1 কোটি টকা দিয়াৰ কথা ঘোষণা কৰে। আজি গৈ আহোঁ তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ, গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম। এটা ৰাজনৈতিক প্ৰশ্ন আছে, গৌৰৱ গগৈ কিছু সময় আগতে প্ৰধানমন্ত্ৰীয়ে এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী টকা। চাওক, মই এটাই কথা ভাবোঁ যে আমাৰ সংসদবিলাক আগত থাকিব লাগে, দিলৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰবিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায়। অগ্নি পৰীক্ষা কিয় হ'ব লাগে? মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা, এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ভালে হ'ব চবতে, বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। ললে হ'ল, ভগাই ললে হ'ল আৰু কি আছে। পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব। পঞ্চায়ত ইলেকশ্যন এই 2-3-4-5 এই 4 দিনৰ ভিতৰতে এদিন ঘোষণা হ'ব। যিটোৱে উঠালে উঠি দিম আৰু। কেমেৰা পাৰ্চন মৃণালৰ সৈতে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।